নীতিশ কুমাৰে হিজাব আঁতৰাই দিছিল এগৰাকী মহিলাৰ আৰু তাৰ পিছত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল সকলোৱে দেখিছিল। নীতিশ কুমাৰে হিজাব আঁতৰাই দিছিল নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সময়ত আৰু তাৰ পিছত আজি দেশজুৰি প্ৰতিবাদ হৈছে আৰু সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো গৰজি উঠিছে নীতিশ কুমাৰৰ বিৰুদ্ধে। নীতিশ কুমাৰ মুৰ্দাবাদ ধ্বনিৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এনেদৰে সকলো গৰজি উঠিছে, নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এই দৃশ্য কোৰখে আমি আপোনালোকক জনাম, কিন্তু সেই দৃশ্য আমি দেখুৱাইছো যে এগৰাকী মহিলাৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সময়ত মহিলাগৰাকীৰ হিজাব আঁতৰাই দিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। এই বিষয়টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া হৈছিল আৰু তাৰ পিছত দেশজুৰি প্ৰতিক্ৰিয়া হোৱাৰ পৰৱৰ্তী সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এয়া আহমেদাবাদত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। নীতিশ কুমাৰৰ বিৰুদ্ধে AIMIMৰ নেতৃত্বই AIMIMৰ কাৰ্যকৰ্তাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। ইতিমধ্যে বিক্ষোভ প্ৰদৰ্শন কৰিছে AIMIMৰ নেতৃত্বই নীতিশ কুমাৰৰ বিৰুদ্ধে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে। সকলোৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নীতিশ কুমাৰে এগৰাকী মহিলাৰ হিজাব আঁতৰাই দিছিল, তাৰ পিছতে দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যি কাৰ্য সংঘটিত কৰিছিল সেই কাৰ্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া হৈছে আহমেদাবাদৰ দৃশ্য। নীতিশ কুমাৰৰ বিৰুদ্ধে AIMIMৰ নেতৃত্বই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে AIMIMৰ নেতৃত্ব আৰু AIMIMৰ নেতৃত্বই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মুৰ্দাবাদ ধ্বনিৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে সকলো। উল্লেখ্য যে নীতিশ কুমাৰৰ ফটো সম্বলিত এই পোষ্টাৰত এনেদৰে জোতাৰে গছকা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে AIMIMৰ নেতৃত্ব। AIMIMৰ নেতৃত্বই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মহিলাৰ হিজাব আঁতৰাই দিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।